গুড মৰ্ণিং এভৰিৱান। আজি মোৰ জীৱনৰ এটা বিশেষ দিন আৰু সেয়েহে ৰাতিপুৱা সোনকালে উঠি পেলাই মই ফ্ৰেছ হৈ মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। গৈয়ে দেখিলোঁ প্ৰসাদ পানী সকলো ৰেডি হৈ আছে। মোৰহে যাওঁতে অকণমান দেৰি হ'ল আৰু সকলোৱে জানে মই অকণমান দেৰিকৈ উঠোঁ, গতিকে তাত গৈয়ে দেখিলোঁ আমাৰ মোৰ মাদাৰ ইণ্ডিয়া এনেদৰে বহি আছে আৰু তেনেকৈ বহি থকাৰ পিছতে আমি চাকি ধূপ এনেদৰে জ্বলালোঁ। তাৰপিছত আমি মন্দিৰৰ ভিতৰত গৈ ভগৱানৰ আশীৰ্বাদ ল'লোঁ। মনটো খুব ভাল লাগিলে আৰু এয়া হ'ল শ'লমাৰী মন্দিৰৰ পৰিৱেশ। খুব ভাল লগা পৰিৱেশত ভাল লগা দিনত আজি উপস্থিত থাকি খুবেই ভাল লাগিছে আৰু মেইন মন্দিৰৰ ছাইডত থকা শিৱ মন্দিৰতো গৈ পেলাই ভগৱানৰ আশীৰ্বাদ ল'লোঁ। আৰু কি ক'ম, আচলতে এনেকুৱা ধৰণৰ দিনবোৰত মন্দিৰৰ গ'লে বা ভগৱানৰ দৰ্শন কৰিলে খুবেই ভাল লাগে। আৰু এয়া হ'ল সন্ধিয়াৰ পৰ্ব। মোৰ ষ্টুডেণ্টসকলে আহিছিলে, তেওঁলোকৰ লগত বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ, এনেকৈ কেক কাটিং কৰিলোঁ। খুব ভাল লগা এটা পৰিৱেশ। এনেদৰে অকণমান এনজয় কৰাৰ পিছত তেওঁলোকে